অসমীয়াৰ মন প্ৰাণ উতলা কৰি আকৌ আহিল হেঁপাহৰ ৰঙালী প্ৰকৃতিয়ে সলাইছে ৰূপ ঢোলৰ গুমগুমনিত এতিয়া ৰজন জনাইছে চৌদিশৰ আকাশ বতাহ গণশিল্পী মঘাই উজাৰ জন্মস্থান টিয়কতো ৰঙালীৰ পাৰ ভঙা উৎসাহ হাতীগড় সন্মিলিত যুৱ সংঘই আয়োজন কৰিছে বিহু নাচ কৰ্মশালা আগবঢ়াম টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিশ্চয়কৈ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী আছে ইতিমধ্যে চৌদিশে ঢোলৰ গুমগুমনি উঠিছে আমি ধাৰাবাহিকভাৱে দেখুৱাই আহিছো ক'ত কেনেধৰণে প্ৰস্তুতি চলিছে মই যোৰহাটৰ মঘাই উজাৰ দেশত আছো য'ত মঘাই উজাৰ আচলতে স্মৃতি বিজড়িত হাতীগড়ত এইকেইটা দিনত ঢোলৰ গুমগুমনিত চৌদিশে ৰজন জনাই থাকে মই প্ৰথমতে দৃশ্যাংশ দেখুৱাই লৈছো এয়া হৈছে হাতীগড় সন্মিলিত যুৱ মঞ্চৰ আয়োজন কৰা বিহু নাচ কৰ্মশালাৰ পৰিৱেশ ইয়াতে সমগ্ৰ অঞ্চলটোৰ সকলো কিশোৰ কিশোৰীয়ে এনেধৰণে এতিয়া বিহু নাচ কৰ্মশালাত ব্যস্ত হৈ পৰিছে আৰু চৌদিশে এইকেইটা দিনত আচলতে এই গাঁওখনৰ পৰিৱেশ সুকীয়া হৈ পৰে মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছো কেনেকুৱা খুব সুন্দৰভাৱে প্ৰশিক্ষণ চলি আছে কিমান দিনীয়া প্ৰশিক্ষণ আৰু কি আদৰ্শ লৈ এই প্ৰশিক্ষণ আৰম্ভ কৰিছে আমি হাতীগড় সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত বিগত 16 বছৰে আমি ষষ্ঠ বাৰ্ষিক আমি এইবাৰ বিহু অনুষ্ঠিত কৰিম মধ্য যোৰহাট কেন্দ্ৰীয় বহাগী উৎসৱ এই মধ্য যোৰহাট কেন্দ্ৰীয় বহাগী উৎসৱৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমি তিনিটা অনুষ্ঠান থাকে আমাৰ এই কৰ্মশালা থাকে তাৰ পাছতে আমাৰ গুৰু বিহুৰ দিনা এটা সম্প্ৰীতি জলপান থাকে আমি বিশিষ্ট আমাৰ যিসকল মানে বয়সস্থ লোক আছে জ্যেষ্ঠসকলক আমি সেৱা ধৰি পেলাই আমি এটি সমূহীয়া জলপান গ্ৰহণ কৰোঁ সকলোৱে ইয়াৰ পাছতে আমি আমাৰ বিহু অনুষ্ঠিত কৰোঁ আমাৰ বিহু অনুষ্ঠিত হ'ব মানে 19 আৰু 20 এপ্ৰিলত গতিকে ইয়াৰ আগতে আমি আমাৰ অঞ্চলৰ যিসকল মানে কণ মইনা মইনী বা মানে ছোৱালী সেইসকলক আমি বিহু কৰ্মশালা তথা নাচৰ সম্পৰ্কত কৰ্মশালা অনুষ্ঠিত কৰি আহিছো কেনেকুৱা কিমান দিনীয়া এইটো কৰ্মশালা আৰু কেনেকুৱা লাগিছে হাতীগড় সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আয়োজন কৰা 7 দিনীয়া প্ৰশিক্ষণৰ আজি 6ষ্ঠ দিন আৰু খুব সুন্দৰ এটা আয়োজন হৈছে আৰু সুন্দৰ পৰিৱেশৰ মাজত প্ৰায় 200ৰ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু ভাল লাগিছে অভিভাৱকসকলক ধন্যবাদ জনাইছো যিহেতু তেওঁলোকক জাতীয় কৃষ্টিটোৰ প্ৰতি পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত তেওঁলোকক কণ শিশুটিক লৈ আহিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ হৈছে খুব ভাল লাগিছে খুব সুন্দৰ আৰু এনেদৰে এতিয়া উজনিৰ পৰা নামনিলৈ ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা চৌদিশে কেৱল ঢোলৰ গুমগুমনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুৰ কৰ্মশালা অব্যাহত আছে আখৰাত ব্যস্ত ঢুলীয়া নাচনি তেজপুৰত মিলন বাকৰি যুৱ সংঘৰ উদ্যোগত বিহুৰ কৰ্মশালা অঞ্চলটোৰ কণ শিশুৰ পৰা চেমনীয়ালৈকে প্ৰায় সংখ্যক ঢোলবাদন আৰু বিহু নাচৰ মাহজোৰা কৰ্মশালাত অংশগ্ৰহণ কৰিছে আগবঢ়াম তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট পেঁপা ঢোলৰ মাজেৰে এতিয়া ৰজন জনাই উঠিছে গাঁৱৰ পৰিৱেশ আৰু আমি দেখুৱাইছোঁ তেজপুৰৰ ডিপুটা মিলনপুৰৰ এই পৰিৱেশ আৰু বিগত 60টা বছৰে মিলন বাকৰি যুৱ সংঘৰ সৌজন্যত এনেদৰে বিহু কৰ্মশালা অনুষ্ঠিত হৈ আহিছে আৰু তেওঁলোকে এইবেলি
60 বৰ্ষত ভৰি দিছে আৰু এই বৃহত্তৰ অঞ্চলটোৰ যি মুকলি বিহু আন বহাগত তেওঁলোকে অনুষ্ঠিত কৰে তাৰ বাবে এই পূৰ্ণ আখৰা চলিছে আৰু আমি দেখুৱাইছোঁ তেজপুৰৰ মিলন বাকৰি যুৱ সংঘৰ সৌজন্যত অব্যাহত থকা এই ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালা আমি পোনে পোনে লৈ যাব বিচাৰিছোঁ এই কৰ্মশালাৰ দৃশ্যৰ মাজলৈ আৰু খন্তেক সময় মুহূৰ্তৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাজিৰঙাত মুকলি কৰিব গজ মহোৎসৱ। গজ মহোৎসৱ উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাম। হস্তি প্ৰকল্পৰ 30 বছৰ উপলক্ষে 30 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কাজিৰঙাত এয়া প্ৰথমবাৰৰ বাবে গজ মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত ৰাষ্ট্ৰীয় উদ্যানখনত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই গজ মহোৎসৱৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আজি পুৱাই জীপ চাফাৰী কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ উঠে ৰাষ্ট্ৰপতিগৰাকী। প্ৰায় এঘণ্টাৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু এই অনুষ্ঠান সমাপন কৰিয়ে বিয়লি গুৱাহাটীলৈ ৰাওনা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰাজা জয়ন্তীৰ বিশেষ অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আমি পুনৰবাৰ যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। নীলোৎপল, নীলোৎপল আছে এই মুহূৰ্তত। নীলোৎপলে আমাক দেখুৱাব পোনপটীয়া সম্প্ৰচাৰত বহু সংখ্যক লোকৰ সমাগম হৈছে এইখিনি মুহূৰ্তত হস্তি মহোৎসৱ উপলক্ষে। ৰাষ্ট্ৰপতিগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ কিন্তু একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰ্যটকসকলৰ আগমনত বাধা প্ৰদান কৰা হৈছে। একাংশ অঞ্চলত তাকে লৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানখনত। ৰাষ্ট্ৰীয় উদ্যানখনৰ চুকে কোণে কেইবা খলপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
নিৰাপত্তাৰ দিশটোত যাতে কোনো ত্ৰুটি নাথাকে সেই দিশটোৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখা হৈছে আৰু ঘণ্টেক মুহূৰ্তৰ পিছতে ৰাষ্ট্ৰপতি মুৰ্মু উপস্থিত হ'ব অনুষ্ঠানস্থলীত নীলোৎপলৰ সৈতে আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত নীলোৎপল নিশ্চয় জয়ন্ত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হৈছেহি সভাস্থলীত ৰাজ্যপাল উপস্থিত হৈছেহি অপেক্ষা মাথো কিছু সময়ৰ পিছতে ৰাষ্ট্ৰপতিগৰাকী আহিব ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ যি জনসভাতে সম্বোধন কৰিব আৰু গজ মহোৎসৱৰ তেওঁ আনুষ্ঠানিক উদ্বোধন কৰিব জয়ন্ত এটা ক'ব লাগিব যে ৰাষ্ট্ৰপতিগৰাকীৰ আগমন উপলক্ষে কাজিৰঙাত যি নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰা হৈছে বা কাজিৰঙাক অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে কিন্তু তাৰ লগতে ইয়াৰ স্থানীয় লোকসকল যথেষ্ট আনন্দিত কাৰণ ৰাষ্ট্ৰপতিগৰাকীৰ আগমনে ইয়াৰ পূৰ্বে যোৱা বছৰ যিহেতু প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী আহিছিলে ৰামনাথ কোবিন্দ ডাঙৰী আহিছিলে তাৰপিছত পুনৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আহিছে গতিকে ই কিন্তু কাজিৰঙাৰ পৰ্যটনক এক নতুন গতি দিব বুলি আশা কৰা হৈছে ইয়াৰ যথেষ্ট সংখ্যক স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ৰাষ্ট্ৰপতিগৰাকী আহিব আজি আৰু কাজিৰঙাৰ বাবে এক আশাৰ বতৰা কাৰণ পৰ্যটনৰ ক্ষেত্ৰখনতে নতুন গতি প্ৰদান কৰিব আপুনি কি আশা কৰে হয় আৰু কাজিৰঙা উদ্যানখন আমাৰ আৰু মানে বিশ্বত আৰু নাম হওক সেইটোৱে চেষ্টা কৰোঁ আৰু ৰাষ্ট্ৰপতিগৰাকী প্ৰথমবাৰ দেখিব কেনেকুৱা অনুভৱ হৈছে সেইটোতো অনুভৱ ক'ব নোৱাৰোঁ ব্যক্ত কৰিব নোৱাৰোঁ মই আমি জয়ন্ত এটা ক'ব লাগিব যে যথেষ্ট আনন্দিত সকলো কাৰণ যিহেতু ৰাষ্ট্ৰপতিগৰাকী ওচৰৰ পৰা এবাৰ চাবলৈ পাব মই দেখুৱাইছোঁ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ সভাস্থলীত ৰাইজৰ যথেষ্ট সমাগম আৰু আমি ইয়াৰ পূৰ্বে আমি দেখুৱাইছোঁ পূৰ্বতে সম্প্ৰচাৰত যে অসম আৰক্ষীৰ যিটো মহিলা বেণ্ড আছে সেই বেণ্ডটো বৰ্তমান শৃংখলাবদ্ধভাৱে সাজু হৈছে তেওঁলোকে নিজৰ ৰাষ্ট্ৰপতিক আদৰণি জনাবলৈ গতিকে কাজিৰঙাত এক সুন্দৰ পৰিৱেশ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি যিহেতু উপস্থিত হৈছে তাৰ ভিতৰত জিৰণি লৈছে ৰাজ্যপালগৰাকী আহি উপস্থিত হৈছে আৰু আমি দেখুৱাইছোঁ অসম আৰক্ষীৰ মহিলা বেণ্ড TNAB বেণ্ডৰ তেওঁলোকো সাজু হৈ আছে তেওঁলোকে ৰাষ্ট্ৰপতিগৰাকী আহি পোৱাৰ লগে লগে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিব আৰু ৰাষ্ট্ৰপতিগৰাকী আদৰণি জনাব আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী আহিয়ে স্থানীয় জনতাৰ অভিবাদন গ্ৰহণ কৰিছিলে তেওঁ ইয়াত আহি বৰ্তমান ভিতৰত জিৰণি লৈছে কিন্তু লগতে ৰাজ্যপাল মুখ্যমন্ত্ৰী হওক বা ৰাজ্যৰ উচ্চপদস্থ শীৰ্ষ বিষয়াসকল মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান সকলো উপস্থিত আছে সকলোৱে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাবলৈ সাজু আৰু এই অনুষ্ঠানৰ পিছতে যিহেতু কাজিৰঙা ভ্ৰমণৰ অন্ত পৰিব এই অনুষ্ঠানৰ পিছতেই ৰাষ্ট্ৰপতিগৰাকী ইয়াৰ পৰা তেওঁ পুনৰ গুৱাহাটীলৈ উভতি যাব গুৱাহাটীত তেওঁ যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি মহাৰাজৰ জয়ন্তীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব তাৰপিছত অহাকাইলৈ তেওঁ পুনৰ তেজপুৰলৈ যাব তিনিদিনীয়া যি ভ্ৰমণ সেই ভ্ৰমণক লৈ পেলাই যথেষ্ট ব্যস্ততা সমগ্ৰ ৰাজ্য চৰকাৰৰ সমগ্ৰ ৰাজ্য প্ৰশাসনৰ তাৰ লগতে কিন্তু এক আশাৰ বতৰা অসমৰ ৰাইজে আশা কৰে কাজিৰঙাৰ ৰাইজে আশা কৰে কাজিৰঙা যিখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা যি অসমৰ গৌৰৱ কাজিৰঙা কেৱল মাত্ৰ অসম নহয় ভাৰতৰ গৌৰৱ এশিঙীয়া গড়ৰ বাবে কাজিৰঙা সমগ্ৰ বিশ্ব বিখ্যাত সেই কাজিৰঙাৰ পৰ্যটনৰ দিশটোক ৰাষ্ট্ৰপতিগৰাকীৰ আগমনে যাতে এক নতুন মাত্ৰা প্ৰদান কৰে হয়তো ৰাষ্ট্ৰপতি কনভয় বিশ্বৰ মানচিত্ৰত কাজিৰঙাই পুনৰ এটা নতুন মাত্ৰা লাভ কৰিব পৰ্যটনৰ ক্ষেত্ৰখনত এই আশা কৰা হৈছে নীলোৎপল আমি পুনৰ কিছু সময়ৰ বাবে আপোনাক বিদায় জনাম পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম অব্যাহত ৰাখিম খবৰৰ ধাৰা লৈছো আন এটি চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড Team Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network.
দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰতিখন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰিব দেশত কোভিডৰ এই ভয়াবহ সংক্ৰমণক লৈ সকলোৱে মুঠত উদ্বিগ্ন হৈছে কোভিডে পুনৰ এনেদৰে মূৰ দাঙি উঠিছে বায়ু গতিত বিয়পিছে কোভিডৰ সংক্ৰমণ ব্ৰহ্মপুত্ৰ সফৰ ৰাজস্থান ৰয়েলছৰ এলফ্ৰেস্কো গ্ৰেণ্ডেৰে নিশাৰ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিলে ৰাজস্থান ৰয়েলছৰ খেলুৱৈ আৰু কৰ্মকৰ্তাই লগতে গ্ৰহণ কৰিলে নিশাৰ আহাৰ ব্ৰহ্মপুত্ৰ সফৰ কৰিছে ৰাজস্থান ৰয়েলছৰ হোম ভেন্যু হিচাপে মহানগৰী বৰ্ষাপাৰা ষ্টেডিয়াম ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে 5 এপ্ৰিলত প্ৰথমখন খেল অনুষ্ঠিত হ'ল IPLৰ 8 এপ্ৰিলত অৰ্থাৎ কাইলৈ আছে দ্বিতীয়খন মেচ এলফ্ৰেস্কো গ্ৰেণ্ডেৰে নিশাৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিলে ৰাজস্থান ৰয়েলছৰ খেলুৱৈ আৰু কৰ্মকৰ্তাসকলে লগতে গ্ৰহণ কৰিলে নিশাৰ আহাৰ লখিমপুৰত দুৰন্ত ধুলীয়া অম্বিকা খনিকৰ বসন্ত আহিলে গা 7খন কৰে অম্বিকা খনিকৰৰ লখিমপুৰৰ প্ৰতিখন বিহু বাকৰি উৰুঙা যেন লাগিব যদিহে নুশুনে অম্বিকা খনিকৰৰ ঢোলৰ চেও আৰু পেপাৰ মাত 1986 চনৰ পৰাই ঢোলৰ এজন প্ৰশিক্ষক হিচাপে সুপৰিচিত ঢুলীয়া শিল্পীজন লখিমপুৰ নগৰৰ গাতে লাগি থকা বগলীজনৰ অম্বিকা খনিকৰে এতিয়ালৈকে কেইবা হাজাৰ ঢুলীয়া নাচনীক প্ৰশিক্ষণ দিছে প্ৰথমে লখিমপুৰৰ নকাৰীৰ জ্যেষ্ঠ বিহু শিল্পী বীৰেন শইকীয়াৰ ওচৰত বিহুৰ প্ৰশিক্ষণ লোৱাৰ পিছত ওজা জয়ৰাম খঙিয়াৰ ওচৰত গ্ৰহণ কৰিছিল ঢোলৰ ওজাৰ প্ৰশিক্ষণ এজন সুপ্ৰশিক্ষক হিচাপে খ্যাতি লাভ কৰিলে যদিও অম্বিকা খনিকৰৰ দুখ যে তাহানিৰ হুঁচৰি বিহু নোহোৱা হ'ল নৱপ্ৰজন্মই গৃহস্থৰ চোতালত আজিকালি নামাৰে হুঁচৰি বিহু ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্নিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ